দেবতা মণ্ডলী, দেবরাজ ইন্দ্রময় হরগর রজা প্রকৃতির হরবরূপ সন্মিলিত কৰি বিধাতাৰ অপূৰ্ব সৃষ্টি এই অমৰাৱতীপুৰ মোৰেই সাম্ৰাজ্য। সঁচা দেবরাজ অনিন্দ সুখৰ ধাৰা সদা বিৰাজিত আজি এই অমৰাৱতীপুৰ। মন প্ৰাণ জোৰ কৰা মলয়াৰ মাজে মাজে ভাহি আহে কোকিলৰ মাত। অজস্ৰ ভ্ৰমৰে প্ৰাণ কৰে মৌৰ কাননৰ মাজে। স্বৰ্গীয় জ্যোতিৰে ভৰা এই অমৰাৱতীপুৰ নোহে জানো দেৱতাৰ সঁচাকৈ অমূল্য সম্পদ। সঁচা দেবরাজ ঐৰাবত হাতী অশস্যবা ঘোঁৰা আৰু পাৰিজাত পুষ্পকে আদি কৰি অনেক সম্পদৰ গৰাকী আমি দেৱতা সমাজ। নাই য'ত জৰা ব্যাধি নোহে য'ত মায়া মৃত্যুৰ কুটিল চাতুৰি। এয়াই সেই দেৱতাৰ পবিত্ৰ লীলাভূমি অমৰাৱতীপুৰ। সঁচা দেৱৰাজ অমৰাৱতীৰ যশ গৌৰৱৰ কথা সোঁৱৰেৰে প্ৰতিতে সাধুৰ সমাজে দয়া স্নেহ মমতাৰে ভৰা এই সৰগ ৰাজ্যত আজি সুখেৰে কৰিছে বাস সকলো প্ৰজাই। স্নেহময় জননীয়ে আনন্দৰ ৰসোদ্ধৰা বোৱাই যিদৰে সেইদৰে দেৱগণৰ প্ৰতি বৰষিছে পুত আশীৰ্বাদ। কিন্তু দেৱৰাজ দানৱৰ চকুমাটো প্ৰতিদিনে সৰগ ৰাজ্যৰ প্ৰতি। যেতিয়াই হয় দানৱৰ হোমে ৰণ পাৰম্বন তেতিয়াই দেখা পাওঁ মৃত্যুমুখী দানৱৰ কত আশা থাকি যায় স্বৰ্গ ৰাজ্যৰ প্ৰতি। দানৱৰ এই আশা কদাপিতো নহ'ব পূৰণ। দেৱগণ দেবরাজ প্ৰজাপতি দক্ষই নিজ কন্যা সতীৰ স্বয়ম্বৰ কৰি আয়োজন নিমন্ত্ৰণ জনাইছে। ইচ্ছা যদি হয় সকলোতে যাব পাৰা আমাৰ লগত। দেবরাজ ইচ্ছা মোৰ নাছিল সমূলি, তথাপিও আপোনাৰ এই মহান যাত্ৰাৰ কালত বিঘিনি আঁতৰ কৰি যাব গহৰাজ দক্ষপুৰীলৈ। দেৱৰাজ আপোনাৰ অনুগত আমি অৱশ্যেই যাব লাগিব দক্ষপুৰীলৈ। তেন্তে দেৱগণ দেবরাজ দক্ষৰ নিমন্ত্ৰণ ৰক্ষা কৰি বলা যাওঁ এবে দক্ষপুৰীলৈ। বলক দেবরাজ।